মানে গোটেই পৰিকল্পনাটো কৰিছে আমাৰ স্থানীয় বিধায়ক আমাৰ হৰিমন্দিৰ আমাৰ ৰাস সমিতিৰ সভাপতি জয়ন্তমল বৰুৱাই। তেওঁ গোটেই ৰাসখনক মানে জুবিন দাৰ থিমৰ ওপৰত বনাব খুজিছে। গতিকে আমাৰ সম্পূৰ্ণ লাইটিঙৰ পৰা আৰম্ভ কৰি গোটেইখিনি জুবিনৰ ওপৰতে বাহিৰে ব্যাখ্যা কাগজে কৰিলেই নকৰোঁ। কিন্তু জুবিন দা নাই এই বস্তুটো মানে আমি মানি ল'ব পৰা নাই কোনো। এই বস্তুটোৰ ওপৰতে গোটেই ৰাসখন এবাৰ নলবাৰী ৰাসখন চলিব। আমি অকালতে আমি আমাৰ দীপক দাকো হেৰুৱালোঁ। সেইটো আমাৰ বেদনা আছে নলবাৰীবাসী, আমাৰ নিজৰ তেওঁ নলবাৰী বেদনা এটা আছে। গোটেই থিমটো জয়ন্তমল বৰুৱাই মানে জুবিন দাক লৈ প্ৰেজেণ্ট কৰিছিল। সেই হিচাপে আমাৰ প্ৰগ্ৰামবিলাক চলিবিলাকৰ প্ৰতিখন প্ৰায় গেটতে আমি জুবিন দাৰ ফটো আছে আমাৰ। এতিয়া সম্পূৰ্ণ কেৰেলাৰ পৰা আহি পেলাই তেওঁলোকে কৰিছে বস্তুখিনি। আমি চেষ্টা কৰিছোঁ যে জুবিন দাক কেনেকৈ ট্ৰিবিউট দিওঁ, সেইটো আমি চেষ্টা কৰিছোঁ নলবাৰীবাসীয়ে। ক'বলৈ গ'লে 2025 বৰ্ষটোৱে আচলতে মৰ্মান্তিক বৰ্ষ বুলি এটা আমাৰ অসমীয়াৰ চাৰ্টত ৰৈ যাব যে আমাৰ অসমীয়াৰ যিখন কেলেণ্ডাৰ, এই কেলেণ্ডাৰখনত 2025 বৰ্ষটো আমাৰ অসমীয়াৰ বুকুত চিৰদিনৰ কাৰণে ৰৈ যাব। 2025 বৰ্ষতে আমাৰ পৰা ভালেখিনি মানুহ লৈ গ'ল, যাক আমি প্ৰাণৰ শিল্পী কৈছিলোঁ। আমাৰ সকলোৰে মৰমৰ শিল্পী তেখেত গ'ল 2025 বৰ্ষত। নলবাৰীৰ সন্তান দীপক শৰ্মা ডাঙৰীয়া আজি অকাল বিয়োগ ঘটিল 2025 বৰ্ষত। যা নহওক ধৰ্মীয় অনুষ্ঠান, ধৰ্মীয় অনুভূতিৰ লগত সংগতি ৰাখি অনুষ্ঠানবিলাক কৰিবই লাগিব। আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ নলবাৰী সমষ্টিৰ স্থানীয় বিধায়ক, আমাৰ অসম মন্ত্ৰী সভাৰ কেবিনেট মন্ত্ৰী সন্মানীয় জয়ন্তমল বৰুৱা ডাঙৰৰ নেতৃত্বত এই গোটেই নলবাৰী ৰাসখন এইবাৰ আমি যেনেকে উৎসাহ মালাৰে আমি কৰিব লাগিছিল, সেইটো আমি কৰিব পৰা নাই। কাৰণ সকলোৰে মনত বেদনা, দুখ বেদনা থাকিব। যা নহওক তেখেতৰ পৰিকল্পনাৰে গোটেই ৰাসৰ গোটেইকেইটা আমি বৈদ্যুতিক গেটতে আমি খুব সুন্দৰকৈ আমি জুবিনময় কেনেকৈ কৰিব পাৰোঁ, জুবিন দাৰ স্মৃতিখিনি কেনেকৈ সংলগ্ন কৰিব পাৰোঁ, তেখেতৰ মাধ্যমেৰে আমি গোটেইখিনি বস্তু আমি কৰিছোঁ। আৰু তেখেতৰ যি পৰামৰ্শ, সেই পৰামৰ্শৰে গোটেই ৰাসখন খুব সুন্দৰভাৱে সজাই তুলিছোঁ। আহি থকা 5 নৱেম্বৰ তাৰিখৰ পৰা 13 দিনীয়া যি ৰাস হ'ব, গোটেই ৰাসত আমাৰ জুবিন দা সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব আৰু গোটেই মানুহৰ উপস্থিতি সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰোঁ। আচলতে মনত গধুৰ বোজা লৈ আমি 92 সংখ্যক ৰাস উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। জুবিন দাক হেৰুৱাই আমি সকলোৱে মৰ্মাহত হৈছোঁ। কিন্তু তথাপিতো এই ৰাসখন আমি যিহেতু আমাৰ এটা ঐতিহ্য আৰু পৰম্পৰা, সেই ৰক্ষাৰ স্বাৰ্থতে আমি পাতিবলৈ লৈছোঁ। আৰু আমি ৰাসখন জুবিন দাক প্ৰতি সমৰ্পিত কৰিছোঁ এইবাৰ। আৰু আমাৰ যাতে আমি জুবিন দাক ট্ৰিবিউট দিব পাৰোঁ, তাৰ বাবে আমি চেষ্টা ৰাখিছোঁ। সেই উদ্দেশ্য আগত ৰাখি আমি নলবাৰী চহৰৰ যিকেইটা প্ৰৱেশ দ্বাৰ আছে, প্ৰতিটো প্ৰৱেশ দ্বাৰতে আমি জুবিন দাৰ ফটো সম্বলিত আমি কিছু বৈদ্যুতিক গেট আমি ব্যৱহাৰ কৰিছোঁ। তাৰপিছত আমি আমাৰ যিটো হৰিমন্দিৰৰ মুখ্য মণ্ডপ, তাৰ কাষত আমি এটা 52 ফুট ওখ এটা গীটাৰ আৰু জুবিন দাই ভাল পোৱা এটা টুপি আমি তাত ৰাখিছোঁ। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমি 6 তাৰিখে আবেলি গৰ্ডন ফিল্ডত প্ৰায় 10,000 মানুহে একেলগে আমি জুবিন দাৰ কালজয়ী কিছু গান একেলগে গাম। তাৰোপৰি প্ৰতিজন মানুহকে আমি একোটা নাহৰৰ পুলি আমি যোগান ধৰিম। আজি আমাৰ মাজত আকৌ এটা বেয়া খবৰ আহিছে, আমি অকালতে আমাৰ বাহিবাদক দীপক দাকো হেৰুৱাইছোঁ। গতিকে সকলোৱে মৰ্মাহত হৈছোঁ। কিন্তু তথাপিতো আমি যেন আমাৰ পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত ৰাসখন আমি পাতিব লাগিব। আৰু গোটেই ৰাসৰে এইবাৰ ৰাসখনৰে থিমটো হ'ল যে জুবিন দাক আমি কি ধৰণে ট্ৰিবিউট দিব পাৰোঁ, সেইটোৱে আমি চেষ্টা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।